সম্বৰ্ধনা জনাবলৈ ওলাইছো আৰু শিল্পী গৰাকীক সম্বৰ্ধনাৰ ৰখা হৈছে গামোচা দিব জীৱকান্ত সিংহই আৰু শিল্পী গৰাকীক এখনি মানপত্ৰ প্ৰদান কৰিব শ্ৰী ৰতন বৰ্মন এখনি অসমৰ মৰমৰ জাপি প্ৰদান কৰিব ৰজনীকান্ত সিংহই আৰু এটি নাহৰ পুলি প্ৰদান কৰিব শ্ৰী ধৰণীকান্ত বৰ্মন। মই প্ৰথমতে জীৱকান্ত সিংহক অসমৰ অসমীয়াৰ মৰম শ্ৰদ্ধা তথা সন্মানৰ প্ৰতীক গামোচাৰে সম্বৰ্ধনা জনাইছে জীৱকান্ত সিংহই। এতিয়া শিল্পী গৰাকীক এখনি মানপত্ৰ প্ৰদান কৰিব শ্ৰী ৰতন বৰ্মনে। এয়া শিল্পী গৰাকীক এখনি মানপত্ৰ প্ৰদান কৰিছে ৰতন বৰ্মনে। এইবাৰ অসমৰ স্বাভিমান এখনি জাপিৰে সম্বৰ্ধনা জনাব শ্ৰী ৰজনীকান্ত সিংহই। অসমৰ অসমীয়াৰ অতি মৰমৰ জাপি শিল্পীগৰাকীক সম্বৰ্ধনাৰ চিহ্নস্বৰূপে প্ৰদান কৰা হৈছে। এইবাৰ শিল্পীগৰাকীক এটি নাহৰৰ পুলিৰে সম্বৰ্ধনা জ্ঞাপন কৰিব শ্ৰী ধৰণীকান্ত বৰ্মনে। আৰু সদৌ শেষত এজন উদীয়মান শিল্পী গৰাকীক জুবিন গাৰ্গৰ জীৱনীমূলক এখনি গ্ৰন্থ প্ৰদান কৰিব NB নিউজৰ সাংবাদিক শ্ৰী ধনবীৰ সূত্ৰধৰ ডাঙৰীয়াই। আৰু সদৌ শেষত স্থানীয় উদীয়মান চিত্ৰশিল্পী শ্ৰীমান সত্যজিৎ চৌধুৰীয়ে নিজ হাতেৰে অংকন কৰা অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ এখনি আলোকচিত্ৰ শিল্পীগৰাকীক প্ৰদান কৰিব। এয়া চক্ৰজিৎ চৌধুৰী নিজ হাতেৰে অংকন কৰা অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আলোকচিত্ৰ। ধন্যবাদ। ধন্যবাদ। এইখিনিতে